মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু তোমালোকৰ পাঠ 6ৰ অনুশীলনী 6 আৰম্ভ কৰিবলৈ ওলাইছোঁ। 1. সাধাৰণ পৰ্যবেক্ষণৰ সহায়ত সৰু ডাঙৰ বা সমান চিন বহুৱাই খালী ঠাই পূৰ কৰা। তো ইয়াত কিছুমান ৰেখাখণ্ড দিয়া আছে। তোমালোকে এই পাঠৰ প্ৰথমতে তোমালোকে পাইছা যে ৰেখাখণ্ড এডাল আমি ক'ৰ পৰা পাওঁ? ৰেখাখণ্ড এডাল ৰেখাৰ পৰা পোৱা হয়। গতিকে তোমালোকে ৰেখা বুলি ক'লে কি বুজা? যে ৰেখা বুলি ক'লে ৰেখা অৰ্থাৎ ইংৰাজীত লাইন বুলি ক'লে কি বুজা যায়? এডাল অসীমলে এডাল লং ওৱান ডাইমেনশ্যনেল ষ্ট্ৰেট ফিগাৰ যাৰ প্ৰান্তবিন্দু নাই, ই অসীমলৈ আগবাঢ়ি থাকে। এই ৰেখাডাল অসীমলৈ আগবাঢ়ি থাকে, ইয়াৰ প্ৰান্তবিন্দু নাই। তো এনেকুৱা এডালকে কি কোৱা হয়? লাইন কোৱা হয়, ৰেখা কোৱা হয়। যদি এই ৰেখা এডালৰ ওপৰত ইয়াত এটা বিন্দু যাৰ নাম এ আৰু ইয়াত এটা বিন্দু বি আছে, এ আৰু বি বিন্দু আছে এই ৰেখাডালৰ ওপৰত। তো এ আৰু বি এই নিৰ্দিষ্ট বিন্দু দুটাৰ মাজৰ অংশখিনি, এই মাজৰ অংশখিনিকে কি কোৱা হয়? ৰেখাখণ্ড। এতিয়া ৰেখাখণ্ড এ বি এডাল ৰেখাখণ্ড। ৰেখাখণ্ড হ'ল এডাল ৰেখাৰ অংশ। ৰেখাখণ্ডত প্ৰান্তবিন্দু পাবা, কিন্তু ৰেখাত প্ৰান্তবিন্দু নাই, ই অসীমলৈ আগবাঢ়ি থাকে। গতিকে ইয়াত ৰেখাখণ্ড দিয়া আছে, ইয়াৰ পাৰ্থক্য বা তুলনা কৰিব লাগে, কোনটো ডাঙৰ হ'ব, সৰু হ'ব, সমান হ'ব। প্ৰথমতে 1 নম্বৰত দিছে এ বি কাৰ লগত তুলনা কৰিব লাগিব? পি কিউৰ লগত। পি কিউ এ বি পি কিউ। এ বি ৰেখাখণ্ডডাল পি কিউতকৈ দীঘল আছে নে চুটি আছে নে সমান আছে? তাৰ জোখ উলিয়াবলৈ হ'লে তোমালোকে যদি চাই পেলাই যদি জোখটো লিখা, তেতিয়াহ'লে প্ৰায় কম পাৰ্থক্য ৰেখাখণ্ড দুডালৰ দীঘৰ পাৰ্থক্য যদি খুব কম হয়, তেন্তে চাই পেলাই পাৰ্থক্যটো ধৰিব নোৱাৰিবা। তেতিয়া কি কৰিবা? স্কেল ব্যৱহাৰ কৰি পাৰ্থক্যটো উলিয়াবা, কোনডাল ৰেখাখণ্ড দীঘল বা চুটি। এ বি কিমান দীঘল আছে? স্কেলেৰে জুখিলে এ বি 2 চেণ্টিমিটাৰ। পি কিউ কিমান আছে চোৱা, পি কিউ 2.5, 2.5। গতিকে 2তকৈ বেছি আছে পি কিউ। গতিকে এ বি পি কিউতকৈ চুটি। গতিকে কোনডাল চিন বহিব? সৰু ডাঙৰ সমান, সৰু চিনডাল বহিব। এ বি ৰেখাখণ্ডডাল স্মলাৰ দেন পি কিউ। তাৰপিছত চোৱা চি ডি ৰেখাখণ্ডডাল এক্স ৱাই। ইয়াত তোমালোকে দেখি ধৰিব পাৰিছা যে এক্স ৱাইতকৈ চি ডি ৰেখাখণ্ডডাল দীঘল। গতিকে ইয়াত পোনে পোনে ডাঙৰ চিন বহাই দিবা, চি ডি ৰেখাখণ্ডডাল গ্ৰেটাৰ দেন এক্স ৱাই। তাৰপিছত চোৱা 3 নম্বৰটো পি কিউ ৰেখাখণ্ডডাল তুলনা কৰিব লাগে কাৰ লগত? চি ডি। তো ইয়াত দেখি গম পাইছা পি কিউ ৰেখাখণ্ডডাল চুটি, গতিকে ইয়াত সৰু চিন বহাবা, পি কিউ ৰেখাখণ্ডডাল স্মলাৰ দেন চি ডি। তাৰপিছত চোৱা এ বি এক্স ৱাই। এ বি আছে 2 চেণ্টিমিটাৰ। এক্স ৱাই দেখাতে গম পাইছা 2 চেণ্টিমিটাৰতকৈ বেছি আছে। গতিকে এ বি ৰেখাখণ্ডডাল চুটি, গতিকে সৰু চিনডাল বহিব। পি কিউ এক্স ৱাই। পি কিউ জুখি কিমান পাইছিলোঁ আমি? পি কিউ জুখি পাইছিলোঁ 2.5। ইয়াত চোৱা এক্স ৱাই কিমান? 2.5তকৈ বেছি আছে, এক্স ৱাই বেছি আছে। গতিকে পি কিউ চুটি আছে। তাৰপিছত এ বি চি ডি।
এ বি চি ডি এ বি ৰেখাখনৰডাল চি ডিতকৈ চুটি গতিকে সৰু চিন বহিব 2 নম্বৰ প্ৰশ্নটোলৈ আহা তলত কেইটামান কোণৰ যোগ ডিগ্ৰীত আছে কোণবোৰক সূক্ষ্ম কোণ স্থূল কোণ আৰু প্ৰবৃদ্ধ কোণ হিচাপে শ্ৰেণী বিভাজন কৰা 2 নম্বৰ প্ৰশ্নত আমি কি কোণ পাইছো সূক্ষ্ম কোণ স্থূল কোণ প্ৰবৃদ্ধ কোণ সূক্ষ্ম কোণ ইংৰাজীত কি বুলি কোৱা হয় একিউট এংগেল স্থূল কোণ অবটিউজ এংগেল আৰু প্ৰবৃদ্ধ কোণ ৰিফ্লেক্স এংগেল সূক্ষ্ম কোণ বুলি ক'লে 90 ডিগ্ৰীতকৈ সৰু কোণবোৰ কোৱা হয় এতিয়া 90 ডিগ্ৰী কোণটো তোমালোকে কেনেকৈ আঁকা এডাল এনেকা অৰ্থাৎ এল আখৰটোত এইটো যিটো কোণ পাবা সেইটোৱে হৈছে 90 ডিগ্ৰী তো 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব একিউট এংগেল হ'বলৈ এইটো হৈছে 90 ডিগ্ৰী তেনেকৈ সৰু হ'বলৈ হ'লে এনেকৈ হ'ব গোটেইকেইটা এনেকৈ এই কেইটা হৈছে কি কোণ সূক্ষ্ম কোণ যিকেইটা কোণ তলত আঁকা হ'ল এইকেইটা হৈছে সূক্ষ্ম কোণ স্থূল কোণ বুলি ক'লে তোমালোকে মনত ৰাখিবা 90 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰীৰ ভিতৰত হ'ব লাগিব 90 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব 180 ডিগ্ৰীতকৈ কম হ'ব লাগিব তো 90 ডিগ্ৰীতকৈ বেছি হ'লে এংগেলটো কেনেকৈ হ'ব সব ধৰা এয়া এনে ধৰণৰ দেখোতে এংগেলটো 90 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব এনে ধৰণৰ হ'ব এইবিলাক এংগেল হৈছে অবটিউজ এংগেল স্থূল কোণ আৰু প্ৰবৃদ্ধ কোণ বা ৰিফ্লেক্স এংগেল বুলি ক'লে মনত ৰাখিবা 180 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব কোণটো আৰু 360 ডিগ্ৰীতকৈ কম হ'ব লাগিব তো 180 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব তোমালোকে এনেকুৱা এডাল ৰেখা আঁকিলা এনেকুৱা এডাল ৰেখা তো ইয়াত কিমান ডিগ্ৰী কোণ পাবা 180 ডিগ্ৰী তো 180 ডিগ্ৰীতকৈও বেছি হ'ব লাগিব গতিকে ৰেখাডাল এনেকৈ আৰু এডাল এনেকৈ আঁকিলে কি হ'ব এইটোৱে হ'ব ৰিফ্লেক্স এংগেল ই 180তকৈ বেছি আছে 360তকৈ কম আছে এনে ধৰণে কৰি এনেকৈ কৰি দিলেও ইয়াত যিটো কোণ পোৱা যাব সেইটো হৈছে ৰিফ্লেক্স এংগেল এতিয়া ইয়াত যিকেইটা কোণ দিয়া আছে তোমালোকৰ কিতাপত কোনকেইটা কোণ একিউট হ'ব ৰিফ্লেক্স হ'ব অবটিউজ হ'ব প্ৰথম এংগেলটো 132 ডিগ্ৰী দিয়া আছে তাৰ মানে চোৱা 132 ডিগ্ৰী 132 90 আৰু 180 মাজত আছে গতিকে স্থূল কোণ হ'ব অবটিউজ এংগেল মই তোমালোকক শৰ্টকৈ লিখি দিছোঁ OB অবটিউজ OA অবটিউজ এংগেল হ'ব প্ৰথমটো দ্বিতীয়টো 47 আছে 47টো 90তকৈ সৰু হয় গতিকে একিউট এংগেল AA লিখি দিছোঁ তোমালোকে ভালকৈ লিখি ল'বা 112 ডিগ্ৰী 112 90 আৰু 180ৰ মাজত আছে গতিকে ই হ'ব অবটিউজ এংগেল 235 ৰিফ্লেক্স এংগেল হ'ব ৰিফ্লেক্স এংগেল 77 ডিগ্ৰী একিউট এংগেল হ'ব একিউট এংগেল 310 হ'ব ৰিফ্লেক্স এংগেল 170 হ'ব অবটিউজ এংগেল 79 হ'ব একিউট এংগেল 105 হ'ব অবটিউজ এংগেল তাৰপিছত 47 হাফ হ'ব একিউট এংগেল 185 হ'ব 85 আছে ইয়াতকৈ ডাঙৰ হ'ব ইয়াত আহি যাব 185 ৰিফ্লেক্স এংগেল তাৰপিছত চোৱা 3 নম্বৰটো
তলৰ উক্তিবোৰৰ শুদ্ধটোত শুদ্ধ আৰু অশুদ্ধটোত পূৰণ চিন দিয়া। কুৱেশ্যন নম্বৰ 1, এক সৰল কোণ। এক সৰল কোণ ইয়াত তোমালোকক দেখুওৱা হৈছিলে এটা সৰল কোণ, এক সৰল কোণ। এক সৰল কোণত কিমান ডিগ্ৰী? 180 ডিগ্ৰী। গতিকে 180 ডিগ্ৰী বুজায় 180 ডিগ্ৰী ইজ ইকুৱেল টু 3 সমকোণ। এক সমকোণত তোমালোকে আগত পাই আহিছা জানা যে এক সমকোণ এইটো 90 ডিগ্ৰী। 90 ডিগ্ৰী কোণটোকে কি কোৱা হয়? সমকোণ। এক সমকোণত 90 ডিগ্ৰী। ইয়াত কি লিখিছে? ইয়াত কি লিখা আছে? 3 সমকোণ। গতিকে 3 সমকোণ হ'লে 3 ইনটু 90 ডিগ্ৰী। গতিকে কিমান হ'ব? 270 ডিগ্ৰী। 3 9 270 ডিগ্ৰী। 270 ডিগ্ৰী। এক সৰল কোণ সমান 3 সমকোণ, অৰ্থাৎ 180 ডিগ্ৰী কাৰ সমান বুলি কৈছে? 270 ডিগ্ৰীৰ সমান। সমান হয়নে? নহয়। 180 270ৰ লগত সমান নহয়। গতিকে এইটো অশুদ্ধ। নেক্সট, ৰিফ্লেক্স বা প্ৰবৃদ্ধ কোণবোৰ সৰল কোণতকৈ ডাঙৰ। হয়, সৰল কোণ এটা হৈছে 180 ডিগ্ৰী আৰু ৰিফ্লেক্স এংগেলটো 180তকৈ বেছি হয়। গতিকে এইটো শুদ্ধ। 3 নম্বৰ, 90 ডিগ্ৰীতকৈ ডাঙৰ কোণবোৰক সূক্ষ্ম কোণ বোলে। এয়া হৈছে 90 ডিগ্ৰী। 90 ডিগ্ৰীতকৈ ডাঙৰ কোণবোৰক স্থূল কোণ বুলি কোৱা হয়। ইয়াত কি কৈছে? 90 ডিগ্ৰীতকৈ ডাঙৰ কোণবোৰক সূক্ষ্ম কোণ বোলে। গতিকে অশুদ্ধ। কুৱেশ্যন নম্বৰ 4, 101 ডিগ্ৰী কোণটো এটা স্থূল কোণ। 101 স্থূল কোণ। স্থূল কোণ হ'বলৈ হ'লে 90 আৰু 180ৰ মাজত হ'ব লাগে। গতিকে মাজত আছে 101। 90তকৈ ডাঙৰ হয়, গতিকে স্থূল কোণ হয়, শুদ্ধ। কুৱেশ্যন নম্বৰ 5, 180 ডিগ্ৰীতকৈ ডাঙৰ স্থূল কোণ থাকিব পাৰে। 180 ডিগ্ৰীতকৈ ডাঙৰ স্থূল কোণ থাকিব পাৰে। আটাইতকৈ ডাঙৰ স্থূল কোণটোৱেই হৈছে 179। 179টোৱে হৈছে আটাইতকৈ ডাঙৰ স্থূল কোণ। কিন্তু ইয়াত কি কৈছে যে 180 ডিগ্ৰীতকৈও ডাঙৰ স্থূল কোণ থাকিব পাৰে। গতিকে এইটো অশুদ্ধ। কুৱেশ্যন নম্বৰ 4, কোণ মাপকৰ সহায়ত তলৰ কোণবোৰৰ জোখ নিৰ্ণয় কৰা। কোণকেইটাৰ জোখ নিৰ্ণয় কৰিবলৈ হ'লে কোণমান যন্ত্ৰ ব্যৱহাৰ কৰিব লাগিব আৰু এই কোণমান যন্ত্ৰ বা প্ৰটেক্টৰৰ সহায়ত এই কোণকেইটাৰ কিমান ডিগ্ৰী হ'ব এই জোখকেইটা উলিয়াই আহা। প্ৰথম কোণটো জুখিবলৈ হ'লে কোণটোৰ জোখ ল'বলৈ হ'লে এই অনুভূমিক ৰেখাডাল এইডালৰ ওপৰত থ'ব লাগিব। তাৰপিছত এই কেন্দ্ৰবিন্দুটো ইয়াৰ লগত মিলাব লাগিব। তাৰপিছত এই ৰেখাডাল যিমান ডিগ্ৰীলৈকে যায় সেই ডিগ্ৰীটো চাই ইয়াৰ জোখটো লিখিব লাগিব। ঠিক আছে। তাৰপিছত তেনেকৈ কেন্দ্ৰবিন্দুটো মিলোৱাৰ পাছত অনুভূমিক ৰেখা আৰু কেন্দ্ৰবিন্দুটো মিলোৱা হ'ল আৰু ইয়াত চোৱা হ'ল ই কিমান ডিগ্ৰীলৈকে গৈছে। ইয়াৰ পৰা ইয়ালৈ গ'লে 10 ডিগ্ৰী, 20, 30, 40, 50। গতিকে এই কোণটোৰ জোখ হ'ব 50 ডিগ্ৰী। নেক্সট, এই কোণটো চোৱা কিমান ডিগ্ৰী হ'ব। এই কোণটো এইটো ছাইডত মুখ কৰা, এই 2 নম্বৰ কোণটো ইফালে মুখ কৰা আছে। গতিকে এইফালৰ অনুভূমিক ৰেখাডাল তেনেকুৱা এনেকৈ মিলাই ল'বা। অনুভূমিক ৰেখা ওপৰত মিলোৱা হ'ল। মিলোৱাৰ পাছত এইফালৰ পৰা যদি গণিবা তেন্তে ওপৰৰ লিখা সংখ্যাকেইটা হিচাপ কৰিবা। কাৰণ 0ৰ পৰা ইয়াত 0, অনুভূমিক ৰেখাডাল 0 হ'ল। 0ৰ পৰা ইয়ালৈ আহিলে 10, 20, 30, 40, 50। গতিকে এই কোণৰ জোখ হ'ব 50 ডিগ্ৰী। তাৰপিছৰ কোণটো জোখোৱা আহা। অনুভূমিক ৰেখাডাল মিলাবা, তাৰপিছত কেন্দ্ৰবিন্দু মিলাবা
মিলোৱাৰ পাছত দুইটা অনুভূমিক ৰেখা আৰু কেন্দ্ৰবিন্দু মিলোৱাৰ পাছত এইডাল ইফালে আহিছে। গতিকে এইডাল ক'ত পাৰ হৈছে তোমালোকে যদি সুবিধা হয় তেন্তে কি কৰিবা, এনেধৰণে আঁচডাল টানি আগবঢ়াই লৈ যাবা। আগবঢ়াই লৈ যোৱাৰ পাছত আকৌ মিলাবা। ইয়াত পালে 90 হ'ল। 90ৰ পাছত 100, 110, 110ৰ পাছত কেইটা ঘৰ গৈছে 1 2 3 4 5, 110 প্লাছ 5, 110 প্লাছ 5 কিমান হ'ব 115 ডিগ্ৰী। ইয়াকো জুখিব লাগিব। জুখিবলৈ হ'লে এনেকৈ অনুভূমিক ৰেখাডাল মিলালা। অনুভূমিক ৰেখাডাল মিলাই ল'বা। অনুভূমিক ৰেখাডাল মিলালা। তাৰ পাছত কেন্দ্ৰবিন্দু, গতিকে ইয়াৰ ওপৰৰ সংখ্যাকেইটা হিচাপ কৰি যাম 10 20 30, তেনেকৈ গৈ ইয়াত 90 হ'ল। 90ৰ পৰা আকৌ 5 গ'ল, গতিকে ইয়াৰ জোখটো হ'ব 95 ডিগ্ৰী।